ভোটাৰে কি কয় আকৌ নিৰ্বাচন আহিল পিছে ৰহা সমষ্টিৰ উন্নতিৰ মুখ দেখা পালেনে সমাগত বিধানসভা নিৰ্বাচন এনে সময়তে প্ৰাসংগিক হৈ পৰিছে ভোটাৰসকলে কোনজন প্ৰাৰ্থীৰ টিকট পালে সমষ্টিবাসীৰ উন্নতি হ'ব সেই সম্পৰ্কে 61 নম্বৰ ৰহা সমষ্টিবাসীৰ একাংশ ভোটাৰৰ মনৰ কথাৰে এক প্ৰতিবেদন লৈ আহিছো চমু চাপি আহিছে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ দিন ৰাজ্যৰ প্ৰতিটো সমষ্টিত বৃদ্ধি পাইছে নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা 61 নম্বৰ ৰহা সমষ্টিটো ৰাজনৈতিক মহলতো দেখা গৈছে নিৰ্বাচনক লৈ বিশেষ প্ৰস্তুতি ভোটাৰসকলে বৰ্তমান ৰহা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ টিকট প্ৰত্যাশী সুৰজিত দাসক টিকট পোৱাটো বিচাৰিছে সুৰজিত দাস টিকট পালে সমষ্টিবাসীৰ যিবোৰ সমস্যা আছে সেইবোৰ পূৰণ হ'ব বুলি ভোটাৰসকলে কোৱা শুনিবলৈ পোৱা যায় নিৰ্বাচনৰ পূৰ্বে ৰহা সমষ্টিটোৰ ৰাজ্যৰ মনৰ বতৰা লোৱা আমাৰ এক প্ৰতিবেদন নগৰ পৰা ৰাজমণি দাসৰ ৰিপৰ্ট ডিজিটেল আছাম লাইভ মানে সুৰজিত লোৱাটো বেয়া নহয় তেওঁ যদি টিকেট পায় মানে ৰাইজে যি অভিযোগ দিব তেওঁ হয়তো সকলোকে দিব নোৱাৰিলেও তেওঁ শুনিব তেওঁ মানে লগ পোৱা দিন ধৰি তেওঁক বেয়া নালাগে তেওঁ সহনশীলতা আছে ধৈৰ্যশীল এজন ল'ৰা গতিকে তেওঁ এতিয়া যেনেকুৱা পিছত পালেও তেনেকুৱা হৈ থাকিব বুলি মই বিশ্বাস কৰোঁ গতিকে সুৰজিতে পোৱাটো মই বিচাৰোঁ তেওঁ ৰাইজৰ অভিযোগ মানে মানি ল'ব মানে ভৱিষ্যতেও তেনেকুৱা হৈ থাকিব বুলি মই আশা কৰিছোঁ ঈশ্বৰে মানে দয়া কৰক তেওঁৱে পোৱাটো মই বিচাৰোঁ মোৰ ফালৰ পৰা হয় 2026 যি নিৰ্বাচন আছে ৰহা সমষ্টিৰ পৰা এবাৰ কাক বিচাৰে চাৰিজনকে ধৰক প্ৰতিদ্বন্দ্বিতা কৰিছে বা পাৰ্টি আছে আমি সুৰজিত দাসক বিচাৰিছোঁ তেওঁ ৰাইজৰ সেৱা কৰা মানুহ আমি তেওঁক ভালকৈ চিনি পাইছোঁ তেওঁক টিকেটটো দিলে আমি ভাল পাওঁ বা তেওঁ উন্নয়নৰ হকে কাম কৰিব বুলি আপোনাৰ আশা আছে আমাৰ ৰহা সমষ্টিৰ চাৰিজন প্ৰাৰ্থীৰ ভিতৰত আমি সুৰজিত দাসকে আমি চিলেকশ্যন কৰিছোঁ মানে তেখেতে অলপ সেৱক মানে গাঁৱৰ সেৱকৰ অলপ মৰম চেনেহ আছে আৰু তেওঁক আমি প্ৰাৰ্থী হিচাপে নিৰ্বাচন কৰিছোঁ আমাৰ ৰাইজে সুৰজিত দাস গতিকে তেখেতে যিটো কৰ্মৰ কাৰণে ঘূৰি আছে গতিকে পোৱাটো মই সিদ্ধান্ত কৰিছোঁ আৰু তেখেতে পাব লাগে গতিকে ইমানতে বেছি কথা নকওঁ এইখিনিকে মই ৰাখিছোঁ ধন্যবাদ দিছোঁ আপোনাক সমাগত যিহেতুকে 2026 যি নিৰ্বাচন আছে ৰহা সমষ্টিৰ পৰা কাক বিচাৰে 61 নং অসম বিধানসভাৰ ৰহা সমষ্টিৰ তৰফৰ পৰা আমি যিমান দূৰ গম পাইছোঁ সুৰজিত দাসৰ কাম কাজ বা তেওঁ খতিয়ানটো ৰাইজে প্ৰকাশ কৰিছে লগতে আমিও নতুনকৈ ৰহা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছোঁ গতিকে আমি তেখেতৰ আচাৰ ব্যৱহাৰখিনি ভাল পাইছোঁ গতিকে তেখেতে যদি টিকেট পায় তেতিয়াহ'লে আমি গাঁৱৰ সকলোৱে দলে বলে তেখেতক জয়ী কৰি নিয়াত আমি নিশ্চয় সহায় কৰিম আপোনালোকৰ জয়ী হ'ব বুলি নিশ্চিত তেখেতে যদি টিকেট পায় তেতিয়াহ'লে জয়ী হোৱাটো নিশ্চিত আছে আৰু নিশ্চয় এখন গাঁৱৰ মানুহে সকলো দিব কাৰণ যিহেতু আমি মৰিগাঁও সমষ্টিৰ পৰা নতুনকৈ ৰহা সমষ্টিত সোমাইছোঁ গতিকে আমাৰ ৰহা সমষ্টিৰ প্ৰতিনিধিসকলৰ লগত আমি চা চিনাকি হ'লে বা তেখেত সঞ্জু দাস যদি জিকে তেতিয়াহ'লে নিশ্চয় আমি সুখী হ'ম আৰু প্লাছ আমি তেখেতৰ পৰা কিছুমান সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে আমি কিছুমান পাম বুলি আশাবাদী মৰিগাঁও সমষ্টিৰ পৰা ৰহা সমষ্টিলৈ অন্তৰ্গত হৈছে হয় যি সুৰজিত দাস ডাঙৰীয়া আছে যুৱ নেতা হয় তেখেতক কথোপকথন বা লগ পাইছেনে পাইছোঁ কেনেধৰণৰ মানুহজন এনেই যিমান দূৰ পালোঁ তেখেতৰ আচাৰ ব্যৱহাৰখিনি ভাল পালোঁ আৰু বোধহয় ৰাইজৰ কাম কৰা এটা মানসিকতা এটা আছে গতিকে আমি সেইটোৱে কামনা কৰোঁ তেখেতে নিশ্চয় টিকেট পাওক পালে আমি সম্পূৰ্ণ সহযোগ কৰিম আৰু ৰাইজৰ আশীৰ্বাদ লাগিব তেখেতে যাতে জয়ী হয় অসম বিধানসভাত যাতে উচ্চ কণ্ঠৰে তেওঁ মাত মাতিব পাৰে ধন্যবাদ যি যুৱ নেতা আছে সুৰজিত দাসক লৈ পেলাই কেনেধৰণে আশাবাদী আমি এতিয়া আগত মৰিগাঁও সমষ্টিত আছিলোঁ এতিয়া আমি নগাঁও জিলা ৰহা সমষ্টিত পৰিলোঁ গতিকে আমি সেই কংগ্ৰেছতে ভোট দিয়ে এইটো হলং আহি কালি পৰহি যামগৈ মহাত্মা গান্ধীয়ে দেশ স্বাধীন কৰিছিল সেই মহাত্মা গান্ধীয়ে আমাক